আমাৰ গৌৰৱ শংকৰ নগৰ দেখা পাইছোঁ যে আমাৰ প্ৰতিমূৰ্তিৰ সন্মুখত কিছুমান ব্যক্তিয়ে চেণ্ডেল জোতা লৈ সেলফি উঠে ফটো উঠে এইটো বিষয়ে আপুনি কি ক'ব? আচলতে মানুহে আজিকালি বিশেষকৈ আমাৰ যুৱচামটো যুৱক যুৱতীসকলে সেলফিটো বেছিকৈ উঠে আৰু তেখেতসকলে সাধাৰণতে সেলফি উঠিবলৈ যায় কিন্তু তাৰ আধ্যাত্মিক দিশবিলাকৰ কথা তেওঁলোকে চিন্তা নকৰে। আমি অনুৰোধ জনাম যে যিকোনো স্থানত সেলফি উঠিবলৈ গ'লে তাত তাৰ সাজপাৰকে আদি কৰি তেওঁলোকৰ যিখিনি নিয়ম সংযম সেইখিনি সম্পূৰ্ণ অটুট ৰাখিব লাগে। সেইভাৱে কৰিলেহে আমাৰ সংস্কৃতি বিভাগ মানে আগবাঢ়ি যাব। যিহেতু দেখা পাইছোঁ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যিসকলে চেণ্ডেল চপ্পলে ফটো উঠিছে তেওঁলোকৰ ওপৰত কিবা বিহিত ব্যৱস্থা ল'ব নেকি? আমি বিহিত ব্যৱস্থা নলওঁ তেওঁলোকৰ ওপৰত, যিহেতু আমি আগতীয়াকৈ সকলোকে এইটো দিয়া হৈছে। আমাৰ ইয়াত এখন চাইনবোৰ্ডো আছে আৰু তেওঁলোকে এতিয়া কৰিছে কিন্তু আৰু ভৱিষ্যতে যাতে নকৰে, সেই ভুলটো যাতে সংশোধনী হয় প্ৰত্যেকেই বুজি পায়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।